নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো আৰু দেশৰ কৰ্মৰত বিভিন্ন অংগনবাড়ী কেন্দ্ৰসমূহৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলৰ বাবে এটা অত্যন্ত সুখবৰ লৈ আহিছো। খবৰটো হৈছে যে পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰে বা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ বাবে দৰমহা বৃদ্ধিৰ এটা সুখবৰ ইতিমধ্যে ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি অংগনবাড়ী কৰ্মীসকলৰ 750 টকা, মিনি কৰ্মীসকলৰ 750 টকা আৰু অংগনবাড়ী সহায়িকাসকলৰ 500 টকাকৈ ইয়াতে মজুৰি বৃদ্ধি কৰা হৈছে। অত্যন্ত এটা সুখবৰ। গতিকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী কেনেদৰে এই ঘোষণা কৰিছে এই সবিশেষ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছো। কিন্তু অসমৰ ক্ষেত্ৰত কি হ'ব সেই কথাখিনিও আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহকচোন পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সুখবৰটো কেনেধৰণে তেওঁ প্ৰদান কৰিছে এই খবৰটো আমি আগে জানি লওঁ। সমাজের দিশা আমাদের সব বিপদে আপদে পাশে থাকে। ওদের জন্য 750 টাকা করে এপ্রিল মাস থেকে বাড়ানো হলো। 2 হচ্ছে যারা অঙ্গনারী ওয়ার্কার আছে তারাও 8,250 টাকার মতো পায় এরকম, তো ওদেরও 750 টাকা করে বাড়ানো হলো এপ্রিল মাস থেকে। আর যারা আইসিডিএস হেল্পার আছে তারাও 6,000 সামথিং পায় এবং তাদেরটাও 500 টাকা করে পয়লা এপ্রিল থেকে বাড়ানো। তাদের জীবন শুভ হোক, ভালো হোক। কিন্তু এইখিনিতে অত্যন্ত এটা দুখ খবৰ বা অত্যন্ত পৰিতাপৰ কথা যে অসম চৰকাৰ যিখন চৰকাৰত এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দক্ষ মন্ত্ৰীগৰাকী থাকোঁতেও কিন্তু হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মীসকল সহায়িকাসকলে মিনি কৰ্মীসকলে আন্দোলনৰ নিজৰ প্ৰাপ্যৰ বাবে আন্দোলনৰ কাৰ্যসূচীৰে ৰাজপথলৈ ওলাই অহাৰ উপৰিও দিছপুৰৰ যি সচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে, কিন্তু তেওঁলোকলৈ কোনো ধৰণৰ সিদ্ধান্ত কিন্তু অসম চৰকাৰে দিব নোৱাৰাটো এজন দক্ষ মুখ্যমন্ত্ৰী আৰু লগতে সমাজ কল্যাণ বিভাগত থকা এগৰাকী মহিলা মন্ত্ৰী, দক্ষ মন্ত্ৰী বুলি ক'লেও ভুল নহয়। তেওঁৰ হাততে বিত্ত বিভাগটো অৰ্পণ কৰা আছে বা বিত্ত বিভাগৰ কামখিনিও তেওঁ জানে। সেই অজন্তা নেওগ বাইদেউ থকাৰ স্বত্তেও কিন্তু হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ পেটৰ ভাতমুঠিৰ কাৰণে কিন্তু তেওঁলোকে চিন্তা কৰা নাই। অত্যন্ত পৰিতাপৰ বিষয়। আৰু এই ক্ষেত্ৰত দেশত কৰ্মৰত হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলে কিন্তু আগন্তুক নিৰ্বাচনৰ সময়ত যি লোকসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে বা কেনেধৰণৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে সেইটো অত্যন্ত লক্ষণীয় হ'ব। গতিকে মই এই কথাখিনি এইটো কাৰণে জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় বা অজন্তা নেওগ যিগৰাকী মহিলাসকলৰ বাবে চিন্তা নকৰা যিগৰাকী মন্ত্ৰী, তেওঁৰ যাতে যি বোধশক্তি উদয় হওক আৰু এই অংগনবাড়ী সহায়িকাসকলৰ বাবে মিনি কৰ্মীসকলৰ বাবে হাজাৰ হাজাৰ এই নিষ্পেষিত হাজাৰ হাজাৰ এই বঞ্চিত মহিলাসকলৰ বাবে তেওঁ কিবা এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰক, তাৰ কাৰণে আশা কৰিছোঁ। গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে যিগৰাকী সমাজ কল্যাণ মন্ত্ৰী মহিলা হিচাপে তেওঁ মহিলাৰ কথা ভবা নাই, তেওঁ ভাবিবলৈ যাতে বাধ্য হয় যে এই মহিলাসকলে হাজাৰ হাজাৰ মহিলাসকলৰ যি শক্তি, এই শক্তিয়ে আগন্তুক নিৰ্বাচনৰ সময়ত চৰকাৰখনত কিন্তু এক লক্ষণীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আৰু লাইক আৰু আপোনালোকৰ বহুমিলা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অন্ততঃ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বাবে সদায় মাত মাতি অহাৰ প্ৰতিশ্ৰুতি থাকিল। ধন্যবাদ। পাশে থাকে। ওদের জন্য 750 টাকা করে এপ্রিল মাস থেকে বাড়ানো হলো। 2 হচ্ছে যারা অঙ্গনারী ওয়ার্কার আছে তারাও 8,250 টাকার মতো পায় এরকম, তো ওদেরও 750 টাকা করে বাড়ানো হলো এপ্রিল মাস থেকে। আর যারা আইসিডিএস হেল্পার আছে তারাও 6,000 সামথিং পায় এবং তাদেরটাও 500 টাকা করে পয়লা এপ্রিল থেকে বাড়ানো। তাদের জীবন শুভ হোক, ভালো হোক, আরো ভালো করে কাজ করুন।